Hello everyone, welcome to Concept Clarity session. These are the important topics for today. Video description and PDF to পাই যাবা তোমালোকে ঠিক আছে ফাৰ্ষ্ট টপিক যদি আমি চাব যাওঁ দা হিন্দু এটা আৰ্টিকেল হয় ইণ্ডিয়া আ ব্ৰাইট স্পট বুলি কৈছে গভৰ্ণমেণ্টে কৈছে এইটো টপিকটো কণ্টিনিউৱাছ চলি আছে ইয়াত টপিকটো যদি আমি চাব যাওঁ ইয়াত ৰিচেণ্ট তোমাৰ US প্ৰেচিডেণ্ট ট্ৰাম্পে যিটো তোমাৰ টুইট কৰিলে সেই টুইটৰ এগেইনষ্টত ইণ্ডিয়ান গভৰ্ণমেণ্টৰ পৰা ৰেছপন্স আহিছে যে ইণ্ডিয়া আ ব্ৰাইট স্পট হয় ঠিক আছে যেহেতু ট্ৰাম্পে আমাৰ ইণ্ডিয়ান ইকনমিক প্লাছ ৰাছিয়ান ইকনমিক ডেড ইকনমি বুলি ক'লে তাৰ ৰেছপন্সত কৈছে ইণ্ডিয়া কি হয় এটা ব্ৰাইট স্পট অ'কে তো US প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্প ক্ৰিটিচাইজ ইণ্ডিয়া ফৰ হাই টেৰিফ ঠিক আছে যে ইণ্ডিয়াই হাই টেৰিফ লগায় আমেৰিকাৰ পৰা যিখিনি প্ৰডাক্ট ইণ্ডিয়ালৈকে আহে ঠিক আছে আমি যিখিনি প্ৰডাক্ট আমেৰিকান প্ৰডাক্ট আমি যিখিনি কি কৰোঁ ইম্পৰ্ট কৰোঁ তাত ইণ্ডিয়ান গভৰ্ণমেণ্টে কি লগায় টেৰিফ লগায় ঠিক আছে তো সেইকাৰণে US গভৰ্ণমেণ্টটো কি কৰিছে 1 আগষ্টৰ পৰা কি কৰিলে টেৰিফ লগালে 25% টেৰিফ লগাইছে দেন ষ্ট্ৰং ট্ৰেড টাইজ উইথ ৰাছিয়া এণ্ড ইৰাণ লগতে যিহেতু এনিমি হয় ৰাছিয়া আৰু ইৰাণ এনিমি হয় USৰ আৰু আমি এনিমি কাণ্ট্ৰিৰ লগত এটা ষ্ট্ৰং ৰিলেশ্যনশ্বিপ এটা মেইনটেইন কৰি আছোঁ সেইটোক লৈ তাহাঁতে কি কৰিছে ক্ৰিটিচাইজ কৰিছে ইণ্ডিয়া প্লাছ ইণ্ডিয়া যিহেতু ব্ৰিক্স মেম্বাৰ হয় আৰু যিহেতু ট্ৰাম্পে ক'লে যে ব্ৰিক্স কি হয় এণ্টি আমেৰিকা হয় তো এনেকুৱা ধৰণৰ একুইজিশ্যনবিলাক লগাইছে ইণ্ডিয়াৰ ওপৰত ঠিক আছে প্লাছ ডেড ইকনমি বুলি কৈছে ইণ্ডিয়া সেইটো বহুত ডাঙৰ কথা হয় আৰু সেই ডেড ইকনমিতে আমেৰিকাই বিজনেছ কৰিব বিচাৰে বাকী সেইটো যিয়ে নহওক তো মেইন তিনিটা কাৰণ আমি চাব পাইছোঁ যে টেৰিফ বহুত বেছি লগাই বুলি কৈছে ইণ্ডিয়াই যেতিয়া USৰ প্ৰডাক্ট আহিব ইণ্ডিয়ান গভৰ্ণমেণ্টে ইম্পৰ্ট ডিউটি লগাই বুলি কৈছে লগতে ৰাছিয়া আৰু ইৰাণৰ লগত এটা ভাল কানেকশ্যন আছে বুলি কৈছে ইণ্ডিয়াৰ প্লাছ যিটো ব্ৰিক্স ইণ্ডিয়া ব্ৰিক্স মেম্বাৰ হয় আৰু ব্ৰিক্স কি হয় এণ্টি আমেৰিকা বুলি কৈছে অ'কে So US announced 25% tariff on Indian import from August 1. ঠিক আছে যেটা অলরেডি লাগিলে Trump praised Pakistan for an oil deal and took an aggressive tone against India. লগতে ট্ৰাম্পে পাকিস্তানক তোমাৰ প্ৰশংসা কৰিছে লগতে কৈছে যে পাকিস্তানত অতি সোনকালে অইল এক্সপ্লৰেশ্যন কৰা হ'ব মেবি পাকিস্তানৰ পৰা চাগে মেবি ইণ্ডিয়াই তোমাৰ ইন ফিউচাৰ অইল ইম্পৰ্ট কৰিব লগা হ'ব বুলি কৈছে ডেট মিনছ ইণ্ডিয়াক এনিমিক ডাইৰেক্টলি হেল্প কৰাৰ ইয়াত চেলেঞ্জ দিয়া বুলি আমি ক'ব পাৰোঁ Okay, India's stance, Commerce Minister Piyush Goyal stated that India remain focused on inclusive, sustainable growth. ঠিক আছে তো আমি নিজৰ কাম নিজে কৰি যাম আমাৰ ফ'কাছ এৰিয়া এইবিলাক হয় চেল্ফ ৰিলায়েন্স আত্মনিৰ্ভৰ ভাৰত ষ্ট্ৰেংথেনিং ট্ৰেড পাৰ্টনাৰ উইথ UAE, UK, অষ্ট্ৰেলিয়া EFTA, ইউৰোপিয়ান ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট অ'কে তো আমাৰ অলৰেডি এনেকুৱা নহয় যে আমি অকল ৰাছিয়া আৰু ইৰাণৰ লগতে আমি ডিল কৰি আছোঁ ঠিক আছে তো আমাৰ বেলেগ বেলেগ কাণ্ট্ৰিৰ লগতো কি আছে ট্ৰেড ডিল আছে লাইক UAE, UK, অষ্ট্ৰেলিয়া ঠিক আছে ইউৰোপিয়ান ইউনিয়নৰ লগত আমাৰ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট আছে অ'কে এম্ফাচাইজ অন ইণ্ডিয়া এজ ওৱান অফ দ্য টপ 5 ইকনমিজ অফ দ্য ৱৰ্ল্ড বাই 2047 আৰু বাই 2047 ইণ্ডিয়া টপ 5 ইকনমিক্সৰ ভিতৰত আহিব ঠিক আছে যাক ট্ৰাম্পে ডেড ইকনমি বুলি কৈছে বিকজ ট্ৰাম্পৰ কিছুমান বস্তু ইয়াত হাৰ্ড হৈছে আমি যদি চাব যাওঁ অপাৰেশ্যন সিন্দুৰৰ কথা যদি ক'ব যাওঁ অপাৰেশ্যন সিন্দুৰটো ছেম বস্তুৱেই হৈছে যিহেতু ট্ৰাম্পে তোমাৰ নিউক্লিয়াৰ মানে তোমাৰ ৱাৰৰ পৰা বচোৱা বুলি কৈছে পিছ প্ৰাইজ দিব লাগে বুলি কৈছে বাট প্ৰাইম মিনিষ্টাৰ মোদী অপেনলি কৈছে যে কোনো তোমাৰ ছেকেণ্ড পাৱাৰে আহি পিনে ইণ্ডিয়া পাকিস্তানৰ ৱাৰ ৰখোৱা নাই তো এনেকুৱা ধৰণৰ ইছ্যুৰ কাৰণে ট্ৰাম্পে ইণ্ডিয়াৰ এগেইনষ্টত এনেকুৱা ধৰণৰ ষ্টেটমেণ্টবিলাক দি আছে ইম্পৰ্টেণ্ট MCQs হয় ফিলিমছৰ কাৰণে ঠিক আছে দুটা MCQ দিয়া গৈছে মেইনছৰ কাৰণে চাবা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় ইয়াত কুৱেশ্যন দিয়া গৈছে তোমালোকে কৰিবা এনচাৰবিলাক ছাবমিট কৰিবা নেক্সট এটা ইম্পৰ্টেণ্ট আৰ্টিকল হয় দা হিন্দুৰ পৰা ষ্টেচন ইন লাডাখ begins research to stimulate life on Mars. Okay, বহুত এটা ইণ্টাৰেষ্টিং আৰ্টিকেল হয় একচুৱেলি কি কৰিব গৈছে ইন ফিউচাৰ মাৰ্চ অৰ মুন বোথ মাৰ্চ আৰু মুনত যদি মানুহ যদি থাকিব লাগে কেনেকুৱা এনভাইৰমেণ্টত থাকিব তাৰ কাৰণে এটা মডিউল এটা বনাইছে লাডাখত বনাইছে লাডাখ মানে এৰিয়াটো এনেকুৱা হয় সেইটো এৰিয়াত তোমাৰ যিহেতু পপুলেশ্যনো কম হয় বা তোমাৰ যদি আমি চাব যাওঁ এলিভেশ্যনো বহুত বেছি হাই হয় তো লাডাখত কি কৰিছে এটা এনেকুৱা এটা মডিউল তাহাঁতে বনাইছে য'ত সেই মডিউলটোত কি কৰিব পাৰিব প্ৰেক্টিছ কৰিব পাৰিব এক্সাৰচাইজ কৰিব পাৰিব ঠিক আছে মেইনলি এষ্ট্ৰনটবিলাকে য'ত তোমাৰ ইন ফিউচাৰ তাহাঁতে মাৰ্চত বা মুনত গৈ তাহাঁতে কেনেকৈ লাইফষ্টাইল থাকিব কেনেকৈ ধৰণৰ থাকিব তাহাঁতে সেইটো তাতে প্ৰেক্টিছ কৰিব পাৰে ঠিক আছে বেংগালোৰ বেছড কোম্পানী প্ৰটো প্লানেট মই দেখিবা দেই এইটো কোম্পানী ডেভেলপ কৰি আছে লঞ্চ আ হিউমেন আউটাৰ প্লেনেট এক্সপ্ল'ৰেশ্যন হোপ বগিলানটোৰ নাম মনত ৰাখিবা হোপ HOP হোপ
ষ্টেচন ইন চৌকাৰ লাডাখ কোনটো এৰিয়াত লাডাখৰ প্ৰিলিয়াম স্পেচিফিক ইম্পৰ্টেণ্ট হয় দেই চৌকাৰ লাডাখত কি আছে তোমাৰ হোপ বনাইছে হিউমেন আউটাৰ প্লেনেট এক্সপ্ল'ৰেশ্যন ঠিক আছে যে যেতিয়া মাৰ্চত যাব বা মুনত যাব তেতিয়া যাতে এক্সপ্ল'ৰেশ্যন যাতে এষ্ট্ৰ'নটবিলাকে যেতিয়া কৰিব তাত যেতিয়া থাকিব এমাহ দুমাহ 3 মাহৰ কাৰণে তো কেনেকুৱা এনভাইৰনমেণ্ট পাব কি পাব তো তেনেকুৱা এটা চেম মডিউল এটা বনাইছে ক'ত লাডাখত তো ষ্টিমুলেট ডিপ স্পেচ মিছন যিবোৰ ডিপ স্পেচ মিছন সেইবোৰ কেনেকৈ ছাৰ্ভাইভ কৰিব তাৰ ওপৰত সেনেকৈ কি কৰিছে এটা মডিউল বনোৱা গৈছে ক'ত তোমাৰ লাডাখত ইউজিং আৰ্ট বেছড এনালগ এনভাইৰনমেণ্ট ঠিক আছে কি ফিচাৰ যদি আমি চাব যাওঁ a 10-day isolation mission will be conducted at high altitude to test human adaptability in space-like condition যে স্পেচ কণ্ডিশ্যনত মানুহে কেনেকৈ নিজকে এডাপ্ট কৰিব চেম এটা এনভাইৰনমেণ্ট ক'ত বনাইছে লাডাখত ক'ত বনাইছে চৌকাৰ এৰিয়াটোত য'ত এটা মডিউল বনোৱা হ'ব দ্য ৰিচাৰ্চ ইনক্লুড চাইক'লজিকেল এণ্ড ফিজিঅ'লজিকেল ষ্টাডিজ দ্য চাইট মিমিক মাৰ্টিন এণ্ড লুনাৰ টেৰেইন মেকিং ইট ডিল ফৰ ছাচ এক্সপেৰিমেণ্ট ISRO has particularly funded and advised on the project including candidate selection criteria গোটেইখিনি কাম কোনে কৰিব গৈছে ইছৰ' কৰিব গৈছে বাট কোম্পানীটো কি হয় প্ৰটোপ্লেনেট বাট ইছৰ'ই গোটেইখিনি কাক চিলেক্ট কৰিব প্ৰজেক্টটো কেনেকৈ চলিব গোটেইখিনি এডভাইচ দিব কোনে ইছৰ' ৱাই লাডাখ বিকজ অলৰেডি ক'লোঁ মই হাই এল্টিটিউড ডেজাৰ্ট হয় কোল্ড ড্ৰাই বেৰেন এণ্ড অক্সিজেন স্কাৰ এৰিয়া হয় যিটো তোমাৰ একদম পাৰফেক্ট হয় চৌকাৰ ৰিজন ইন লাডাখ ইজ এন এক্সিলেণ্ট এনালগ চাইট ফৰ দ্য স্পেচ ষ্টাডিজ তো স্পেচ ষ্টাডিজ কৰিবৰ কাৰণে চৌকাৰ এৰিয়াটো এটা এক্সিলেণ্ট এৰিয়া বুলি কৈছে আমি যদি এবাউট দ্য লাডাখ যদি আমি চাব যাওঁ ঠিক আছে দিছ ইজ লাডাখ আৰ্লিয়াৰ লাডাখ ৱাজ এ পাৰ্ট অফ জম্মু কাশ্মীৰ ষ্টেট নাও লাডাখ তোমাৰ কি হয় ইউনিয়ন টেৰিটৰী হয় এণ্ড কাশ্মীৰৰ কি হয় ইউনিয়ন টেৰিটৰী লাডাখ আমি যদি চাব যাওঁ বৰ্ডাৰ বাই চাইনা ইন দ্য ইষ্ট পাকিস্তান ইন দ্য ৱেষ্ট হিমাচল প্ৰদেশ টু দ্য চাউথ জিঅ'গ্ৰাফি যদি আমি চাব যাওঁ ঠিক আছে পাৰ্ট অফ ট্ৰান্স হিমালয় ৰিজন ট্ৰান্স হিমালয় মানে আমি যদি চাব যাওঁ হিমালয়ৰ 3টা পাৰ্ট আছে এটা হ'ল গ্ৰেট হিমালয় একদম ওপৰৰ পাৰ্টটো দেন মাজত আছে লেচাৰ হিমালয় আৰু মিডিল হিমালয় আৰু তলৰ যিটো পাৰ্ট সেই পাৰ্টটোক আমি ক'ম তাক কি ক'ম আউটাৰ হিমালয় অৰ শিৱালিক তো তলত আছে শিৱালিক দেন লেচাৰ হিমালয় অৰ মিডিল হিমালয় এণ্ড ওপৰটো কি হ'ব গ্ৰেট হিমালয় ঠিক আছে তো গ্ৰেট হিমালয়ৰ যিটো ওপৰত তাক ক'ব ট্ৰান্স হিমালয় ঠিক আছে তো লাডাখ ট্ৰান্স হিমালয়ৰ পাৰ্ট হয় ইনক্লুড মেজৰ মাউণ্টেইন ৰেঞ্জ কাৰাকোৰাম জাংস্কাৰ এণ্ড লাডাখ মেজৰ ৰিভাৰ যদি আমি চাব যাওঁ ইণ্ডাছ জাংস্কাৰ চায়োক লেক পেংয়ং শ্ব' লেক যিটো তোমাৰ কনফ্লিক্টেড লেক বিটুইন ইণ্ডিয়া এণ্ড চাইনা শ্ব' মৰিৰি চৌকাৰ য'ত তোমাৰ যিটো প্ৰজেক্টটো চলিব এটা লেকেই হয় চৌকাৰ এটা লেক বুলি আমি ক'ব পাৰোঁ ঠিক আছে ইক'লজিকেল ছিগনিফিকেঞ্চ যদি আমি চাব যাওঁ কোল্ড ডিজাৰ্ট ইক'চিষ্টেম হয় চাংটাং ৱাইল্ড লাইফ চেঞ্চুৰী আছে হেমিছ নেশ্যনেল পাৰ্ক আছে হোম টু স্ন' লেপাৰ্ড হাই বায়'ডাইভাৰ্চিটি এণ্ড ফ্ৰেগেল টেৰেইন অ'কে ক্লিয়াৰ কালচাৰেল এছপেক্ট দিয়া আছে বুদ্ধিজিমৰ মেইন চেণ্টাৰ হয় মনেষ্ট্ৰী আছে হেমিছ আছে থিক্সি আছে ডিস্কিট আছে লামায়ুৰ মনেষ্ট্ৰী অ'কে মষ্টলি টিবেটিয়ান অৰিজিন হয় স্পীক লাডাখী লেংগুৱেজ ফ'ল' বুদ্ধিজিম অ'কে লাডাখ যিটো এৰিয়া আছে তো প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আছে চাই ল'বা এণ্ড মেইনছৰ কাৰণে কুৱেশ্যন দিয়া আছে 3টা প্লিজ কৰিবা এইখিনি অ'কে নেক্সট যদি আমি চাব যাওঁ ম্যানমাৰৰ ওপৰত আহিছে টপিকটো ম্যানমাৰ এণ্ড ষ্টেট অফ ইমাৰ্জেঞ্চি প্লানছ টু হোল্ড ইলেকশ্যন বাই দ্য ইয়াৰ এণ্ড তো 6 মাহৰ ভিতৰতে ম্যানমাৰত বৰ্তমান আৰ্মি গভৰ্ণমেণ্ট চলি আছে জুণ্টা ৰুল বুলি কয় আৰ্মিয়ে ৰুল কৰি আছে 2022ৰ পৰা তাৰ আগত তোমাৰ ডেম'ক্ৰেচি আছিলে 2022ত মিলিটাৰী কু হয় মিলিটাৰী কু হোৱাৰ পিছৰ পৰা আৰ্মি গভৰ্ণমেণ্ট চলে আৰ্মি ৰুল চলাৰ সময়ত গভৰ্ণমেণ্ট ম্যানমাৰত বহুত বেছি এনাৰ্কিৰ সৃষ্টি হয় তাত তোমাৰ এতিয়া বেলেগ এৰিয়াত ম্যানমাৰৰ বেলেগ এৰিয়াত ষ্টেট ৱাইজত বেলেগ তোমাৰ আৰ্মি ফৰ্ম হৈছে মেইন আৰ্মিৰ লগত ফাইট হৈ আছে ঠিক আছে ম্যানমাৰৰ মানুহবিলাক আমাৰ নৰ্থ ইষ্টৰ লগত যিহেতু বৰ্ডাৰ শ্বেয়াৰ কৰিছে নৰ্থ ইষ্টৰ পিনে পলাই আহিছে মেইনলি মণিপুৰলৈকে পলাই আহিছে ম্যানমাৰ আৰু আমাৰ ইণ্ডিয়াৰ মাজত এটা ফ্ৰী ৰিজিম মুভমেণ্ট এটা আছিলে সেই মুভমেণ্টটো বৰ্তমান ৰখাই থৈ দিয়া হৈছে সেই প্ৰচেছটো ৰখাই থৈ দি আছে ইমানে মানুহ আহি আছে ৰেফিউজি তো ফাইনেলি আৰ্মিয়ে ডিচিশ্যন ল'লে যে উইদিন 6 মান্থ ডেম'ক্ৰেচি কি কৰা হ'ব ইষ্টাব্লিছ কৰা হ'ব ঠিক আছে ম্যানমাৰ মিলিটাৰী জুণ্টা হেজ এনাউন্স দ্য এণ্ড অফ দ্য ষ্টেট অফ ইমাৰ্জেঞ্চি ইট ইম্প'জ আফটাৰ ফেব্ৰুৱাৰী 2021 আচ্ছা ইট ৱাজ নট 2022 ইট ৱাজ 2021ৰ আগলৈকে তাত কি আছিলে ডেম'ক্ৰেচি আছিলে 2021ৰ পৰা ম্যানমাৰ মিলিটাৰী ৰুল চলি আছিলে আৰু তেতিয়াৰ পৰা গোটেই ম্যানমাৰখন কেৱজ হৈ গৈছিলে ম্যানমাৰৰ ষ্টেবিলিটিটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বিকজ আমি যদি চাব যাওঁ আমি যদি এক্টিছ পলিচি যদি আমি ইমপ্লিমেণ্ট কৰিব যাওঁ চাউথ ইষ্ট এছিয়াৰ লগত যদি আমি বিজনেছ কৰিব যাওঁ তেতিয়াহ'লে আমি নৰ্থ ইষ্টৰ লগত ম্যানমাৰ হৈ এনেকৈ কানেক্ট কৰিব লাগিব
অ'কে, তো ম্যানমাৰখন যদি ষ্টেবিলিটি হয় তেতিয়া আমাৰ কাৰণে ভাল হয়। প্লাছ ম্যানমাৰত আমাৰ এটা বহুত ইম্পৰ্টেণ্ট প্ৰজেক্ট এটা আছে, এইটো হ'ল কালাদান মাল্টিমডেল প্ৰজেক্ট। মই অলৰেডি কাভাৰ কৰিছোঁ। দ্য ইমাৰ্জেঞ্চি ৰুল লাষ্টেড 4.5 years, renewed every 6 months. The State Administration Council will be dissolved and its government function handed over the National Defence and Security Council. Election are promised within 6 months. Summer ভিতৰত ইলেকশ্যন কণ্ডাক্ট কৰাম বুলি কৈছে। থ্ৰু দ্য মেজৰ চেলেঞ্জেছ পাৰ্চিষ্ট। তো চিভিল ৱাৰ হৈ আছে বহুত বেলেগ বেলেগ এৰিয়াত। কৈছে যে ইলেকশ্যন তোমাৰ ফ্ৰী নহ'বও পাৰে, যিহেতু তাত প্ৰপাৰ গভৰ্ণমেণ্ট নাই। তো এইখিনি আমাৰ ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে। তো প্লিজ প্ৰেক্টিছ কুৱেশ্যন দিয়া আছে, তোমালোকে চাই ল'বা। অলৰেডি মই ম্যানমাৰ এই গোটেইখিনি মই টপিক কভাৰ কৰাইছোৱে, কোন গভৰ্ণমেণ্ট ক'ত আছিলে, কি আছিলে। ঠিক আছে, লাষ্ট তোমাৰ যিটো ইলেকশ্যন হৈছিলে, ঠিক আছে, তাত তোমাৰ চান চু কি পাৰ্টি জিতিছিলে। ঠিক আছে, তেখেতটো এতিয়া জেলতে আছে আৰ্মি কু হোৱাৰ পিছৰ পৰা। লেটছ চি আৰু কি ডেভেলপমেণ্ট হয় আমি চাব লাগিব। তো এইখিনি প্ৰিলিমছ বেষ্ট কুৱেশ্যন হয়, এণ্ড ইয়াত মেইনছৰ কুৱেশ্যন দিয়া আছে, তোমালোকে কৰিবা। থেংক ইউ ছ' মাছ।